নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বাংলাদেশৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহি গ'ল অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তালিকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বাংলাদেশৰ বিৰুদ্ধে ডাঙৰ ঘোষণা কৰিছে এটা কৈ বাংলাদেশী ভাৰতৰ পৰা খেদিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ বাংলাদেশীক লৈ হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনাই আছো এটা বিগ ব্ৰেকিং নিউজ বাংলাদেশীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ একশ্যন গ্ৰহণ উলাই গ'ল অনুপ্ৰৱেশকাৰীৰ তালিকা এটা কৈ বাংলাদেশীক ভাৰতৰ পৰা খেদিব বিজেপিয়ে এটা কৈ বিচাৰি খেদা হ'ব ভাৰতৰ পৰা অনুপ্ৰৱেশকাৰীক অসমেই নহয় ভাৰতৰ প্ৰান্তে প্ৰান্তে চলিব অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান কোনো অবৈধ অনুপ্ৰৱেশকাৰী বেদখলকাৰীক ৰেহাই দিয়া নহব অনুপ্ৰৱেশকাৰীক লৈ ডাঙৰ ঘোষণা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুপ্ৰৱেশকাৰীক অন্তিম সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুৱা প্ৰমাণপত্ৰৰ জৰিয়তে ভাৰতত থকা বেদখলকাৰীৰ ওপৰত আৰম্ভ কৰিব একশ্যন কোনো অনুপ্ৰৱেশকাৰী ভুৱা প্ৰমাণপত্ৰৰে ভাৰতত থাকিব নোৱাৰিব অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰ দ্বাৰা চলিব অভিযান অনুপ্ৰৱেশকাৰী সন্দেহজনক নাগৰিকৰ পক্ষত থকা বিৰোধী কঠোৰ সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজনো বেদখলকাৰী অবৈধ নাগৰিকক ৰেহাই দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আনপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণাৰ পিছতেই এতিয়া মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতৰ বিৰোধী দলসমূহ আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত অবৈধ নাগৰিকৰ প্ৰসংগ পুনৰ দেশৰ পৰা অবৈধ নাগৰিক খেদাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু এই ঘোষণাৰ পিছতেই সৰব বিৰোধী আইনী ব্যৱস্থাৰ জৰিয়তে অনুপ্ৰৱেশকাৰী খেদাৰ হুংকাৰ নিৰ্বাচন আহিলেহে অবৈধ নাগৰিকলৈ মনত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্তব্য কৰিছিল ভাৰতৰ পৰা বাছি বাছি খেদা হ'ব অনুপ্ৰৱেশকাৰীক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণাৰ পিছতেই বিৰোধীয়ে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে নিৰ্বাচন আহিলেই অনুপ্ৰৱেশকাৰী আৰু বাংলাদেশীৰ কথা মনত পৰে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচন গলেই বাংলাদেশীক খেদিব নোৱাৰে বিজেপি চৰকাৰে এইদৰে বিৰোধী দলসমূহ এতিয়া সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজ অসমৰ বনাঞ্চল বেদখলকাৰীৰ নহয় যিকোনো মূল্যৰ বিনিময়ত বেদখলমুক্ত কৰা হ'ব বনাঞ্চল অসমৰ বনাঞ্চলত বাস কৰি থকা অবৈধ নাগৰিকক অন্তিম সকিয়নি মুখ্যমন্ত্ৰীৰ অসমৰ বনাঞ্চল অসমৰ জীৱ জন্তুৰ বাবে বেদখলকাৰীৰ বাবে নহয় যিকোনো মূল্যৰ বিনিময়ত অসমৰ বনাঞ্চলৰ ভূমি পুনৰুদ্ধাৰ কৰা হ'ব বিজেপি চৰকাৰৰ দ্বাৰা স্তব্ধ নহয় উচ্ছেদ অভিযান এতিয়াও চলি আছে আৰু চলি থাকিব ৰাজ্যৰ সকলো বেদখলকৃত ভূমি পুনৰুদ্ধাৰ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাজাৰ হাজাৰ বিঘা বনভূমিত থিতাপি লৈছে এছাম সন্দেহজনক লোকে এতিয়াও বহু বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ বাকী আছে বুলি তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদৰ পাছতেই বনাঞ্চললৈ ঘূৰি আহিছে হাতী জন্তু আৰু এইদৰে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা উচ্ছেদ অভিযান স্তব্ধ নহয় উচ্ছেদ অভিযান চলি থাকিব আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে গোৱালপাৰাৰ পাইকানত ৰাজহগাঁও উচ্ছেদ কৰিলে নেকি প্ৰশাসনে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰা হৈছে কিয়নো উচ্ছেদ হোৱা অসুডুবি গাঁৱক ৰাজহগাঁও বুলি উল্লেখ কৰি চক্ৰ বিষয়ে 2024 চনত দিছিল RTIৰ তথ্য গাঁওখনত থকা চৰকাৰী ভূমি পাইকান বনাঞ্চলত অন্তৰ্ভুক্ত কৰাৰ বাবে কোনো ৰাজপত্ৰিত জাননী প্ৰকাশ হোৱা নাই বুলি 2024 চনত জনাইছিল চক্ৰ বিষয়ে আৰু চক্ৰ বিষয়ৰ সেই জাননীৰ পিছতো বনাঞ্চল ভূমি বুলি উচ্ছেদ চলোৱা হ'ল পাইকানত আৰু এইবাৰ গোৱালপাৰাৰ পাইকানত উচ্ছেদ অভিযান চলোৱাক লৈ সন্দেহ কৰিছে উচ্ছেদিত ৰাইজে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এইবাৰ যুঁজ এখন হ'ব জেল যাবলৈও এতিয়া সাজু অসমৰ শ শ সংখ্যালঘু মুছলমান ৰাইজ বিজেপি চৰকাৰে ৰাজনৈতিকভাৱে উৎখাত কৰিব বিচাৰিছে মুছলমানক অসমৰ ভিতৰতেই ক্ষুদ্ৰ ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপি চৰকাৰে একেখন ঠাইতেই 50 বছৰ পৰ্যন্ত বসবাস কৰা মানুহক গুলিয়াই মাৰিছে প্ৰশাসনে উচ্ছেদিত সংস্থাপনৰ দাবীত সংখ্যালঘু সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল নামনি অসম জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব অসমৰ মিয়া মুছলমান ৰাইজে
চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ব লাগিব অসমৰ সকলো সংখ্যালঘু মিয়া মুছলমান সমাজ প্ৰয়োজনত জেল পৰ্যন্ত যাবলৈ সাজু অসমৰ শ শ সংখ্যালঘু যুৱক অমানৱীয় উচ্ছেদ বন্ধৰ দাবীৰে ৰাজপথলৈ এতিয়া সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ মৈৰাবাৰীত মিয়া পৰিষদ আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰৰ বিৰুদ্ধে গণ আন্দোলন দেখিবলৈ পোৱা গৈছে সংখ্যালঘু ৰাইজৰ আৰু মিয়াৰ ওপৰত চলোৱা উচ্ছেদৰ বিৰুদ্ধে কঁপিছে বিটিআৰ উচ্ছেদৰ বিৰুদ্ধে বিটিআৰ কপালে শ শ মুছলমানে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ যিমান অধিকাৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজৰো সিমান অধিকাৰ আছে অসমত আৰু হিমন্ত বিশ্ব শৰ্মা গো বেক বিজেপি চৰকাৰ হাই হাই ধ্বনিৰে বিটিআৰ উত্তাল কৰি তোলে শ শ সংখ্যালঘু মুছলমান ৰাইজে উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে বিটিআৰ কপালে মুছলমানে অসম ভূমিত জন্মগ্ৰহণ কৰা সংখ্যালঘুক বাংলাদেশী সজালে আমি বহি নাথাকো দেশত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে সিমান অধিকাৰ আছে প্ৰতিগৰাকী মুছলমানৰ 28 জুলাইত ৰাজধানী দিল্লীত প্ৰতিবাদৰ হুংকাৰ নেমচুৰ উচ্ছেদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান কৰিব নেমচুৱে শেষ বিন্দু তেজ থকালৈকে ন্যায় নিৰাপত্তাৰ বাবে সংগ্ৰাম চলি থাকিব বুলি হুংকাৰ 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটেৰে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ নেমচুৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ গোলাঘাটৰ উৰিয়ামঘাটৰ পিছত নেঘেৰী বিলতো চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান এতিয়া উজনি অসমত উচ্ছেদ অভিযান উজনি অসমৰ গোলাঘাটৰ একাধিক স্থানত চলিব প্ৰশাসনৰ উচ্ছেদ গোলাঘাটৰ উৰিয়ামঘাটত বৃহৎ উচ্ছেদ চলাবলৈ ইতিমধ্যে সাজু হৈছে চৰকাৰ প্ৰশাসন উৰিয়ামঘাটত বেদখলকাৰীক উচ্ছেদৰ পাছতেই নেঘেৰী বিলতো চলিব উচ্ছেদ মেৰাপানীৰ নেঘেৰী বিলত উচ্ছেদৰ বাবে জৰীপ আৰম্ভ কৰিছে প্ৰশাসনে ড্ৰোন কেমেৰাৰ জৰিয়তে সন্দেহজনক লোকৰ বসতিৰ জৰীপ আৰম্ভ কৰিছে প্ৰশাসনে নগা পাহাৰৰ দাঁতিৰ পৰা জৰীপৰ জৰিয়তে সন্দেহজনক লোকৰ বসতি চিনাক্ত 2 নং নেঘেৰীবিল গাঁৱত ভিডিঅ' ফুটেজ সংগ্ৰহ কৰি জৰীপ চলাইছে দলে জৰীপকাৰী দলটোক সহযোগ কৰে CRPF আৰু গোলাঘাট আৰক্ষীয়ে শীঘ্ৰেই নামনি অসমৰ গোলাঘাটৰ বিভিন্ন প্ৰান্তত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে এটা পলিটিক্যাল ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো গৌৰৱ গগৈৰ কাৰ্বি ভূমি ভ্ৰমণৰ পাছৰক্ৰিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছত নিতৌ এতিয়া যোগদান কাৰ্যসূচী নিতৌ ভাৰতীয় জনতা পাৰ্টি এৰিছে শ শ নেতা কৰ্মীয়ে গৌৰৱ গগৈ কাৰ্বি আলঙত উপস্থিত হোৱাৰ পিছতেই কংগ্ৰেছৰ দিনক দিনে শক্তি বৃদ্ধি পাই আছে ৰাজ্যজুৰি উচ্ছেদ অভিযান চলি থকাৰ মাজতেই কংগ্ৰেছৰ শক্তি বৃদ্ধি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলং ভ্ৰমণৰ পাছতেই জিলাখনৰ বিজেপিত সৃষ্টি হৈছে খহনীয়া পশ্চিম কাৰ্বি আংলঙৰ বিজেপি কৰ্মীৰ লগতে আন ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে যোগদান কৰিছে কংগ্ৰেছ দলত কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংখাঙৰ গৃহ সমষ্টিত প্ৰায় 1000 বিজেপি কৰ্মীয়ে যোগ দিছে কংগ্ৰেছ দলত মুখ্যমন্ত্ৰীৰ অতিকৈ ঘনিষ্ঠ তুলিৰামৰ বিৰুদ্ধে অসন্তুষ্ট বিজেপিৰ শ শ নেতা কৰ্মীসকল শেহতীয়াকৈ কাৰ্বি আংলং ভ্ৰমণ কৰি CEM তুলিৰাম ৰংখাঙৰ বিৰুদ্ধে ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কাৰ্বি ভূমিত এইবাৰ খেলা হ'ব বুলি বিজেপিক মুকলি প্ৰত্যাহ্বান জনাইছিল গৌৰৱ গগৈয়ে আৰু কাৰ্বি আংলঙত এইবাৰ দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ মেজিক নিতৌ বিজেপি ত্যাগ কৰি শ শ বিজেপিৰ নেতা কৰ্মীসকলে কংগ্ৰেছ দলত যোগদান কৰি আছে আৰু দিনক দিনে এতিয়া কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে BTCত আন এটা ব্ৰেকিং নিউজ এতিয়া আৰু খিলঞ্জীয়া লোক বহি নাথাকে পুনৰবাৰ মিয়াৰ বিৰুদ্ধে গৰ্জন দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ এইবাৰ মিয়াৰ বিৰুদ্ধে যুদ্ধ হ'ব সকলো খিলঞ্জীয়া অসমীয়া ৰাইজক একত্ৰিত হোৱাৰ পুনৰবাৰ আহ্বান জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই যদি চৰকাৰে উচ্ছেদ চলাব নোৱাৰে তেন্তে সেই উচ্ছেদ চলাব বীৰ লাচিত সেনাই মুঠতে মিয়াৰ বিৰুদ্ধে এতিয়া একশ্যন আৰম্ভ কৰিব শৃংখল চলিহাই ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়াক একত্ৰিত কৰাৰ প্ৰয়াস শৃংখলৰ অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু হওক যুদ্ধ কৰিব লাগিব নহলে জাতি নাবাচে মিয়াৰ বিৰুদ্ধে যুদ্ধ কৰিবই লাগিব ৰাজ্যৰ অবৈধ বেদখলকাৰী উচ্ছেদ অভিযানক লৈ শৃংখল চলিহাৰ এই ডাঙৰ মন্তব্য উৰিয়ামঘাটত 500 ঘৰ মানুহে 5000 বিঘা ভূমি দখল কৰিব নোৱাৰে উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীক যদি বাধা দিয়ে আক্ৰমণ কৰে তেন্তে পৰিস্থিতি অধিক ভয়ংকৰ হ'ব অসম আৰক্ষীৰ গাত হাত দিয়া মানে
মানে সমগ্ৰ অসমবাসী ৰাইজৰ গাত হাত দিয়া গতিকে মিয়াৰ বিৰুদ্ধে এইবাৰ যুদ্ধ হ'ব সকলো খিলঞ্জীয়া লোকক এইবাৰ একত্ৰিত হোৱাৰ আহ্বান আৰু মিয়াৰ বিৰুদ্ধে পুনৰবাৰ যুদ্ধ ঘোষণা কৰিছে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই খবৰ ৰাজ্যত বিৰোধী দলৰ মিত্ৰতাক লৈ ডাঙৰ মন্তব্য বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ বিৰোধী ঐক্যক অসমৰ মানুহে বিচাৰিছে বিৰোধী ঐক্য অবিহনে বিজেপিক পৰাস্ত কৰাটো অসম্ভৱ বিৰোধী ঐক্য সন্দৰ্ভত অসম জাতীয় পৰিষদৰে বৈঠকৰ অন্তত বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইৰ এই মন্তব্য 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হ'লে অসমৰ সকলো বিৰোধী দলসমূহ একত্ৰিত হ'বই লাগিব আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত মিয়াৰ দাদাগিৰি চলিবলৈ দিয়া নহ'ব ৰচিদ আলমৰ কাণ্ডত খৰ্গহস্ত শিৱসাগৰৰ জাতীয় দল সংগঠন সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক অপমান কৰাক লৈ ৰাজ্যজুৰি এতিয়া প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে শিৱসাগৰত একে ৰচিদ আলমৰ বিৰুদ্ধে প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ ৰচিদ আলমক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী উত্থাপন কৰা হৈছে অসমত মিয়াৰ দাদাগিৰি চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ জাতীয় দল সংগঠনসমূহৰ আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে গোৱালপাৰা আৰু ধুবুৰীৰ সংখ্যালঘু অঞ্চলৰ উচ্ছেদক লৈ দুভাগত বিভক্ত হৈছে অসমৰ মুছলমান সংগঠন উচ্ছেদৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰলৈ মুকলিকৈ সমৰ্থন গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী আৰু গোৱালপাৰাত সংখ্যালঘু অঞ্চলত চলা উচ্ছেদৰ বিৰোধিতা কৰা আমচুক ধিক্কাৰ দিলে গৰিয়ামৰীয়া পৰিষদে সংখ্যালঘুৰ উচ্ছেদৰ সন্দৰ্ভত মুছলমান শব্দ ব্যৱহাৰ নকৰিবলৈ আমচুক হকিয়নি গৰিয়ামৰীয়া দেশী সংগঠনৰ ভাৰত বিভাজনৰ সময়ত মৌলানা ভাসানীয়ে অসমৰ খালী মাটি দখল কৰিবলৈ নিৰ্দেশ দিছিল শনিবাৰে সংবাদমেল অনুষ্ঠিত কৰি সন্দেহযুক্ত লোকৰ হকে মাত মতা আমচুৰ বিৰুদ্ধে গৰজি উঠিল খিলঞ্জীয়া মুছলমান সংগঠন অসম আন্দোলনৰ বিৰোধিতাৰে জন্ম হোৱা আমচুৱে সন্দেহযুক্ত লোকৰ হৈ মাত মাতি আহিছে বুলি বিস্ফোৰক অভিযোগ খালী মাটি দেখিলেই দখল কৰাৰ প্ৰৱণতা থকা সন্দেহজনক লোকে পৰিকল্পিতভাৱে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু এইবাৰ ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ অসমৰ মুছলমান দল সংগঠনসমূহ দুটা ভাগত বিভক্ত হৈ পৰিছে এফালে যদি আমচু নেমচু এবিএমচু মিয়া পৰিষদে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু আনপিনে উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক সমৰ্থন কৰিছে গৰিয়া সংগঠনে পৰৱৰ্তী খবৰ পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষদে পুৰকায়স্থ কংগ্ৰেছ এতিয়া গেলিছে কংগ্ৰেছৰ আগৰ অৱস্থা নাই কংগ্ৰেছ এতিয়া সম্পূৰ্ণৰূপে গেলি গৈছে মিত্ৰতাৰ কথা তেওঁলোকে পাতি লাভ নাই 2026 চনত বিৰোধীৰ মিত্ৰতা নহয় গৌৰৱ গগৈ আখি কি ভাল হৈছে কংগ্ৰেছৰ ভিতৰুৱা অৱস্থা এতিয়া ভয়ংকৰ পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে কমলাক্ষদে পুৰকায়স্থ পৰৱৰ্তী খবৰ বিজেপিৰ বহু বিধায়কে 2026 চনত নাপায় প্ৰাৰ্থিত্ব ভাল কাম কৰা বিধায়কে লাভ কৰিব 2026 চনত প্ৰাৰ্থিত্ব গণভিত্তিহীন বিধায়কে নাপায় প্ৰাৰ্থিত্ব কাৰো মুখলৈ চাই প্ৰাৰ্থিত্ব নিদিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া কুচকাৱাজ আৰম্ভ কৰিছে শাসকীয় দল বিজেপি 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰায় 2 ডজন বিধায়কে টিকট নাপায় বিজেপি এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে 26 নিৰ্বাচনক লৈ আৰু এতিয়া চৰ্চা চলিছে যিসকল বৰ্তমানৰ বিধায়কে 26ত বিজেপি দলৰ পৰা টিকট নাপায় সেই বিধায়কসকলে বিজেপিৰ দল ত্যাগ কৰি পুনৰ কংগ্ৰেছ দললৈ ঘূৰি আহিব পৰৱৰ্তী খবৰ অসমত খৰাঙে লৈছে ভয়াৱহ ৰূপ ধুৱাচাঙত জলসিঞ্চন বিভাগৰ আঁচনি পানীৰ অভাৱত হাহাকাৰ কৃষকৰ ৰাইজৰ একমাত্ৰ আশাৰ স্থল হৈ পৰিছে ভেকুলী বিয়া পথাৰত থকাৰ বিপৰীতে ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিল কৃষক ৰাইজ ৰাজ্যত এতিয়া খৰাং মাটি আছে কিন্তু পানী নাই ফচল নহলে সাধাৰণ জনতা ভুগিব খাদ্যৰ সংকটত ৰাজ্যত এতিয়া খৰাঙৰ ৰূপ দেখিবলৈ পোৱা গৈছে কৃষকসকলে পানীৰ অভাৱত কৃষি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে চৰকাৰে পৰ্যাপ্ত পৰিমাণে পানী যোগান ধৰিব পৰা নাই কৃষকসকলৰ বাবে আৰু চৰকাৰৰ এই ব্যৰ্থতাৰ বাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদো দেখিবলৈ পোৱা গৈছে আছুৰ ফালৰ পৰা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বেদখলৰ নামত এতিয়া খিলঞ্জীয়া লোকৰ ওপৰত উচ্ছেদ অভিযান চলাইছে চৰকাৰে খিলঞ্জীয়াৰ ভূমি বেদখলৰ অভিযোগ বিজেপি নেতাৰ বিৰুদ্ধে
বিজেপি নেতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন অসম চৰকাৰে দেখিবনে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ OSDCৰ কাৰ্যালয় খিলঞ্জীয়া ৰাভাসকলৰ অভিযোগৰ পাছতো নিশ্চুপ অসম চৰকাৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ বিপৰীতে এতিয়া বিজেপি দলৰ নেতা কৰ্মীসকলে মাটি দখল কৰিছে কিন্তু বিজেপি দলৰ নেতা কৰ্মীসকলৰ নামত থকা শ শ বিঘা ভূমিত উচ্ছেদ অভিযান চলাবলৈ সাহস নকৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে এতিয়া ৰাভা লোকসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰিপুন বৰা বিজেপি এতিয়া আদানী আম্বানী আৰু ৰামদেৱৰ লগত লেটিপেটি আছে সৰ্বানন্দ সোণোৱালৰ দিনৰে পৰা বিজেপি ৰামদেৱ আদানী আম্বানীৰ বাবে কাম কৰিছে মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাৰ বাবে আমাৰ লাজ লাগিছে বুঢ়া আঙুলি অকল মুখ্যমন্ত্ৰীয়ে নহয় সকলোৰে আছে কিন্তু নেদেখুৱাই বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগ এপিচিচিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ পৰৱৰ্তী খবৰ উচ্ছেদিত শ শ লোক ভাৰতীয় নাগৰিক নহয় নেকি যদি ভাৰতীয় নাগৰিক নহয় সেইসকলক কিয় বাংলাদেশলৈ উভতাই পঠোৱা নহয় চৰকাৰৰ দ্বাৰা বিগত 7 বছৰত অসমৰ পৰা কিমান বাংলাদেশী বহিষ্কাৰ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিধানসভাৰ তথ্য দেখিলে আপোনাৰো চকু কপালত উঠিব শেহতীয়াকৈ ৰাজ্যত যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযান চলি থকাৰ মাজতে এতিয়া প্ৰশ্ন উত্থাপন কৰা হৈছে যিসকল লোকক উচ্ছেদ কৰিছে সেই সকল লোক প্ৰকৃততে বাংলাদেশী নেকি যদি বাংলাদেশী তেন্তে সেই লোকসকলক কিয় বাংলাদেশলৈ নপঠাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কালত কেৱল মাত্ৰ 6 গৰাকী বাংলাদেশীকহে বহিষ্কাৰ কৰিছে এই তথ্য ফাদিল হোৱাৰ পিছতে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ পৰৱৰ্তী খবৰ 2026 চনত মুখ্যমন্ত্ৰী হ'ব নেকি গৌৰৱ গগৈ অসমৰ জনতাই বিচাৰিছে নেকি গৌৰৱক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ সন্তুষ্ট নে ৰাজ্যবাসী 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰা হৈছে এক বিশেষ সমীক্ষা চলোৱা হৈছিল যে 2026 চনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাইজে কাক বেছি পছন্দ কৰে গৌৰৱ গগৈক নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ ৰাজ্যবাসী সন্তুষ্ট নে আৰু এই সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি অসমৰ 46% লোকে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ বিচাৰে আৰু তাৰ বিপৰীতে 45% লোকে গৌৰৱ গগৈক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আপোনাৰ মতে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বেআইনী প্ৰক্ৰিয়াৰে ক্ৰয় সত্ৰৰ ভূমি এতিয়া ক্ৰয় কৰিছে বেআইনীভাৱে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে একশ্যন লোৱাৰ সময়তেই পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য বেতুকুচিৰ শ্ৰী শ্ৰী জৰাবাৰী সত্ৰৰ ভূমি বেআইনী প্ৰক্ৰিয়াৰে ক্ৰয় কৰি ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন চৰকাৰে সত্ৰক আবণ্টন দিয়া ভূমি বেআইনী প্ৰক্ৰিয়াৰে ক্ৰয় কৰি ৰেষ্টুৰেণ্ট নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় ৰাইজে কৰিছে অভিযোগ বেতুকুচি শ্ৰী শ্ৰী ৰজাবাৰী সত্ৰৰ সমীপত নিৰ্মাণ কৰা হৈছে উঘা নামৰ এখন ৰেষ্টুৰেণ্ট সত্ৰৰ ভূমি বেআইনীভাৱে ক্ৰয় কৰাৰ প্ৰক্ৰিয়াৰে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাৰ 2 ভতিজাক জড়িত থকাৰ অভিযোগ উত্থাপন আন এটা ব্ৰেকিং নিউজ CRPF জোৱানক প্ৰহাৰ বলবম যাত্ৰীৰ সেই ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভাৰতীয় জোৱানক আক্ৰমণ এবাৰ বলবম যাত্ৰীৰ গুণ্ডাগিৰি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত বলবম যাত্ৰীয়ে গুৰুলকৈ প্ৰহাৰ কৰিলে CRPFৰ জোৱানক এই দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব কিদৰে প্ৰহাৰ কৰিছে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ ৰেলৱে ষ্টেচনত সংঘটিত হৈছে ভাৰত জোকাৰি যোৱা এই ভয়ংকৰ ঘটনা মিৰ্জাপুৰৰ পৰা মণিপুৰলৈ যাত্ৰা কৰিবলৈ ৰেলৱে ষ্টেচনত উপস্থিত হৈছিল CRPFৰ জোৱানগৰাকী ৰেলৰ বাবে অপেক্ষা কৰি থকা সময়তে একাংশ বলবম যাত্ৰীৰ সৈতে তৰ্কত লিপ্ত হয় CRPFৰ জোৱানগৰাকী তাৰ পাছতেই CRPFৰ জোৱানগৰাকীক একাংশ বলবম যাত্ৰী প্ৰহাৰ কৰে গেৰুৱা বসন পৰিধান কৰা এই লোকসকলে প্ৰহাৰ কৰে জোৱানজনক এই সমগ্ৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে আৰু এতিয়া এই দৃশ্যক লৈ চৰ্চা আৰম্ভ হৈছে পৰৱৰ্তী খবৰ উচ্ছেদ বিচাৰি খিলঞ্জীয়াৰ মহাগৰ্জন ডাবলু ভৰি পৰিছে হাজাৰ হাজাৰ সন্দেহজনক লোকেৰে প্ৰতিটো বেদখলকাৰী উঠাই দিয়াৰ দাবীত একত্ৰিত হৈছে এতিয়া খিলঞ্জীয়া লোক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনক এতিয়া আহ্বান জনাইছে উচ্ছেদৰ বাবে উচ্ছেদ বিচাৰি এইবাৰ খিলঞ্জীয়াৰ মহাগৰ্জন দেখিবলৈ পোৱা গৈছে
ডাবলো ভৰি পৰিছে হাজাৰ হাজাৰ সন্দেহজনক লোকেৰে প্ৰতিটো বেদখলকাৰী উঠাই দিয়াৰ দাবীত এতিয়া একত্ৰিত হৈছে খিলঞ্জীয়া লোকসকল কামপুৰৰ ডাবলো বিলত সন্দেহজনক লোকে সাজিছে গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কাকতি গাঁৱৰ ডাবলোত সাধাৰণ ৰাইজে বিচাৰিছে উচ্ছেদ আন এটা পলিটিকেল ব্ৰেকিং নিউজ শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব বিধায়ক চেয়াৰমেন আলী আহমেদ অসমৰ মিয়া জনগোষ্ঠীয়ে অখিল গগৈক চেলুট দিব লাগে সন্দেহযুক্ত নাগৰিক উচ্ছেদিতৰ কাষত থিয় দিছে বিধায়ক অখিল গগৈয়ে অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাগবৰৰ বিধায়ক চেয়াৰমেন আলী আহমেদ অসমত কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেৱল গাদী কেনেকৈ দখল কৰিব কংগ্ৰেছ দলে অখিল গগৈৰ সৈতে মিত্ৰতা কৰিবলৈ থেৰুগেৰু কৰি আছে অখিল গগৈৰ সৈনিক হিচাপে কাম কৰি যাব বিধায়ক চেয়াৰমেন আলী আহমেদে আন এটা ব্ৰেকিং নিউজ অসম আৰক্ষীৰ ওপৰত হাত উঠোৱা 21 জনক গ্ৰেপ্তাৰ ভিডিঅ' ফুটেজ চাই গোৱালপাৰাৰ পাইকান অঞ্চলৰ উচ্ছেদিত ৰাইজক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা 21 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে হাতত তালিকা লৈ গোৱালপাৰাৰ কৃষ্ণাই অঞ্চলত চলিছে আৰক্ষীৰ অভিযান অসম আৰক্ষীৰ ওপৰত হাত উঠোৱা কোনো লোক হাৰি যাব নোৱাৰিব বুলি হুংকাৰ প্ৰদান ভিডিঅ' ফুটেজ চাই আৰক্ষীয়ে চলাই আছে অভিযান আৰু ইজনৰ পিছত সিজন লোকক কৰিছে গ্ৰেপ্তাৰ পাইকানত তীব্ৰ অভিযান আৰম্ভ কৰিছে ৰেপিড একশ্যন ফ'ৰ্চৰ গোৱালপাৰাৰ কৃষ্ণাই বিদ্যাপাৰাত আৰক্ষীয়ে দিন ৰাতিয়ে চলাইছে অভিযান গ্ৰেপ্তাৰ কৰা লোকসকল আব্দুল খাই হুছেইন আলী মহিবুল ইছলাম আমিৰ আলী আহমেদ আলী ফকিৰ আলী বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰ বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে বজ্ৰপৰি 2 গৰাকী নিহত আহত হৈছে 3 গৰাকী উজনি অসমৰ পৰা নামনি অসমলৈকে ৰাজ্যত বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে বজ্ৰপৰি ৰাজ্যত থিতাতে নিহত হৈছে 2 গৰাকীকৈ লোক বজ্ৰপৰি গুৰুতৰভাৱে আহত 3 গৰাকীকৈ লোক ৰাজ্যত বতৰৰ কালৰূপ প্ৰচণ্ড বৰষুণৰ মাজতেই বকুত এই কৰুণ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰপৰি নিহত নীলকমল দাস কমল বড়ো আহত গোবিন্দ দাস মমতা বসুমতী ৰিম্পী বড়ো বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাৰি কৰিছে বজ্ৰপাতৰ এলাৰ্ট উজনিৰ পৰা নামনি অসমলৈকে এতিয়া বতৰৰ কালৰূপ দেখিবলৈ পোৱা গৈছে